দুৰ্ভাগ্যজনক 48 ঘণ্টা সময় উকলি গ'ল। এই পৰ্যন্ত ৰাজু শ্ৰেষ্ঠ, শশাংক আৰু ৰঞ্জিত শ্ৰেষ্ঠ এই তিনিজনক আচলতে পুলিচে মূল অভিযুক্ত এই তিনিজন আচলতে অভিযুক্তক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমি বৰপথাৰ আৰক্ষী থানাৰ লগত যোগাযোগ কৰিছিলোঁ। তেওঁলোকে কৈছে যে অনুসন্ধান কৰি থকা হৈছে। আমি কৈছোঁ যে অসমৰ নিচিনা ঠাইত চৰকাৰক প্ৰতিবাদ জনাই কবিতা লিখিলে জেললৈ নিক্ষেপ কৰা হয়, ৰাজপথত আন্দোলন কৰিলে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়। এনেকৈ বৰ্বৰচিতভাৱে আচলতে নিৰ্দয়ভাৱে যি ধৰণে তেখেতলোকক আচলতে আক্ৰমণ কৰা হ'ল, প্ৰথমে মাৰপিট কৰিলে, তাৰপিছত ঘাঁহত গৰম পানী ঢালিলে, নিমখ সানিলে, ভোট জলকীয়া সানি দিলে। আচলতে আমি ভাবিছোঁ যে কোনোবাখিনি নহয় কোনোবাখিনিত পুলিচ প্ৰশাসনৰ আচলতে দুখ আছে। যি ধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অসমীয়া হাতত বন্ধুক তুলি দিম। এতিয়া আমি ক'ব খুজিছোঁ যে অসমত 3,40,00,000 মানুহ আছে। হিমন্ত বিশ্ব শৰ্মাই কিমান হাজাৰ অসমীয়া যুৱকক বন্ধুক দিব? বন্ধুক দিলেও কোনে পাব? যিজন লোক বিধায়কৰ ঘনিষ্ঠ, যিজন লোক প্ৰশাসনিক বিষয়াজনৰ ঘনিষ্ঠ, তেনেলোকক দিব। আৰু আমি অনুভৱ কৰিছোঁ যে ৰাজু শ্ৰেষ্ঠ যিহেতু বিধায়কৰ ঘনিষ্ঠ, ৰাজু শ্ৰেষ্ঠৰ নিচিনা মানুহে বন্ধুক পালে হয়। গতিকে যদি তেওঁলোকৰ হাতত বন্ধুক থাকিলেও হয়, বন্ধুক নাথাকোঁতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে। যদি বন্ধুক থাকিলে হয় তেনে কি কৰিলে আপোনালোকে ভাবক। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, সন্মানীয় বিধায়কগৰাকীক আমি দাবী উত্থাপন কৰিছোঁ, আৰক্ষী অধীক্ষকগৰাকীক আমি দাবী উত্থাপন কৰিছোঁ, আপুনি ৰাজনৈতিক চাপৰ পৰা মুক্ত হৈ অতি শীঘ্ৰে এই যি তিনিজন কালপ্ৰিট যি ধৰণে আচলতে নিৰ্দয়ভাৱে তেওঁলোকক অত্যাচাৰ কৰিলে অতি শীঘ্ৰে গ্ৰেপ্তাৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি পুনৰ কৈছোঁ যে সৰুপথাৰৰ নিচিনা এটুকুৰা ঠাই, যিটুকুৰা ঠাই আচলতে শ্বহীদ কুশল কোঁৱৰৰ ত্যাগেৰে মহীয়ান, সমগ্ৰ ভাৰতবৰ্ষই আমাক সৰুপথাৰক সদায় সন্মানৰ দৃষ্টিৰে চায়। সৰুপথাৰ বুলি ক'লে আমি বুকু পিন্ধাই ক'ব পাৰোঁ যে আমি শ্বহীদ কুশল কোঁৱৰৰ আচলতে সৰুপথাৰৰ পৰা আমি আহিছোঁ। গতিকে তেনে এক অৱস্থাত সৰুপথাৰক আচলতে যি ধৰণে এই কেইজনমান বিজেপি নেতাই বদনাম কৰিলে, নিশ্চিতভাৱে ইয়াৰ তেওঁলোকে শাস্তি পাব লাগিব। আৰু আমি আশা কৰিছোঁ আৰক্ষী অধীক্ষকগৰাকীয়ে পুনৰ কৈছোঁ ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত হৈ অতি শীঘ্ৰে এই যি তিনিজন কালপ্ৰিট তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চাওক, প্ৰথমতে মই আপোনালোকক সংবাদ মাধ্যমক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে সংবাদ মাধ্যমত এইসমূহ ঘটনা পোহৰলৈ নহা হ'লে চাগে লুকাই গ'ল হয়। গতিকে আমি খুব দুখিত যে 48 ঘণ্টা সময় উকলি যোৱাৰ পিছতো গ্ৰেপ্তাৰ নকৰাটোৱে আচলতে কি বুজাব খুজিছে। মই কৈছোঁ যে কবিতা লিখিলে জেললৈ প্ৰেৰণ কৰে, ৰাজপথৰ ৰাইজৰ সমস্যাকে আন্দোলন কৰিলে জেললৈ নিক্ষেপ কৰে। গতিকে এনেধৰণে মানৱ সমাজক লজ্জানত কৰা এনেকুৱা ঘটনাই আচলতে সৰুপথাৰৰ যি গৰিমা লান কৰিছে। সমগ্ৰ অসমতে আচলতে সৰুপথাৰ এটা বেয়া আচলতে নাম গৈছে। গতিকে মই আশা কৰিছোঁ আৰক্ষী প্ৰশাসন কঠোৰ হওক, অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।